Hello everyone. আজি প্ৰথমটো কোৱেশ্চন হৈছে বৰ্ণ বৈষম্য দূৰ কৰা আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয়? When is the International Day for the Elimination of Racial Discriminations observed? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰ্ণ বৈষম্য দূৰ কৰা আন্তঃৰাষ্ট্ৰীয় দিৱস মাৰ্চৰ 21 তাৰিখে পালন কৰা হয়। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কোৱেশ্চন নম্বৰ 2 পানী আৰু অনাময় সংকট সমাধানৰ বাবে পৰিৱৰ্তন ত্বৰান্বিত কৰা কোনটো দিনটোৰ বিষয়বস্তু? Accelerating the change to solve the water and sanitation crisis is the theme of which day? The right answer is option B, World Water Day. Okay. Next question number 3. সুখদেৱ থাপাৰ ভগত সিং আৰু শিৱৰাম ৰাজগুৰুৰ ফাঁচীৰ বৰ্ষপূৰ্তিৰ স্মৃতিত কোনটো দিন শ্বহীদ দিৱস হিচাপে পালন কৰা হয়? Which day is celebrated as the Shahid Divas to commemorate the anniversary of the execution of Sukhdev Thapar, Bhagat Singh and Shivram Rajguru? শুদ্ধ উত্তৰটো হৈছে মাৰ্চৰ 23 তাৰিখে। Okay. Next question number 4. সাৰ্বজনীন গ্ৰহণ দিৱস কোনটো দিনত পালন কৰা হয়? Universal Acceptance Day is celebrating on which day? Yes, শুদ্ধ উত্তৰটো হৈছে মাৰ্চৰ 28 তাৰিখে সাৰ্বজনীন গ্ৰহণ দিৱস পালন কৰা হয়। তো বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু এডিকাৰ্ছৰ আজি 31 নম্বৰ ভিডিঅ'টোলৈ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কাৰণ আজিৰ কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং। বহুতে কয় যে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত নাহে, আপুনি কেনেকুৱা ধৰণৰ কুৱেশ্যন দি আছে বহুতে মোক কমেণ্ট কৰিছে। একচুৱেলি আপোনালোকে যদি চিৰিজটো প্ৰথমৰ পৰা চাই তেনেহ'লে এৰি অহা সকলোবোৰ কুৱেশ্যন আমি অনাৰ লগতে বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ইয়াতে লৈ আহিছোঁ মডেল কুৱেশ্যন, কাৰণ আপোনালোকে জানে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চিৰিজটো যদি কমপ্লিট কৰা নাই কমপ্লিট কৰিব। চিৰিজটো আমি চলাই লৈ গৈ আছোঁ আৰু লগে লগে লুচেন জিকে চিৰিজ আৰু আছামী আৰু বুকৰ চিৰিজটো আমি লগে লগে চলাই লৈ গৈ আছোঁ। যদিহে আপোনালোকে চোৱা নাই চাব পাৰে আৰু বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব। এতিয়া আহকচোন আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 5. কোনখন ৰাজ্য গঠনৰ স্মৃতিত 1 এপ্ৰিলত উৎকলা দিৱসা পালন কৰা হয়? উৎকলা দিৱসা is observed on April 1 to commemorate the formation of which state? উৎকলা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনখন ৰাজ্যত উৎকলা দিৱস পালন কৰা হয় 1 এপ্ৰিলত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ ৰাইট আনসাৰ। ৱেষ্ট বেংগলত উৎকলা দিৱস পালন কৰা হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6. ভাৰতত কোন মাহত ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহ পালন কৰা হয়? নেশ্যনেল মেৰিটাইম উইক ইজ অবজাৰ্ভ ইন ইণ্ডিয়া ইন হুইচ মান্থ? কুৱেশ্যনটো ভালকৈ মন দিব। ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহ কোন মাহত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মে' মাহত। অপশ্যন চি ইজ ৰাইট আনসাৰ। মে' মাহত ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহ পালন কৰা হয়। আহিব পাৰে পৰীক্ষাত, মনত ৰাখিব। কুৱেশ্যনটো চালেতো একো আপোনালোকৰ লোকচান নাযায়। বহুতে কৈ থাকে যে এইবিলাক কুৱেশ্যন পৰীক্ষাত নাহে। চ' আপোনালোকে যদি কুৱেশ্যনটো জানি থৈ দিয়ে আপোনালোকৰ কিবা অসুবিধা আছে নেকি? যদি অসুবিধা আছে তেনেহ'লে আপোনালোকে বেলেগ ভিডিঅ' চাওক, মোৰ ভিডিঅ' চাব নালাগে। মই অনুৰোধ কৰিছোঁ আপোনালোকৰ সময় নষ্ট নকৰিব। যিসকলে ভাবে যে এইবিলাক কুৱেশ্যন দৰকাৰী বা এইবিলাক কুৱেশ্যন জানি থোৱাটো ভাল তেওঁলোকে ভিডিঅ'টো চাব পাৰে, আৰু যিসকলে ভাবে যে এইবোৰ কুৱেশ্যন মোৰ কাৰণে প্ৰয়োজনীয় আপোনালোকে সময় নষ্ট নকৰিব। ভিডিঅ'টো ইমানতে স্কিপ কৰি আপোনালোকে বেলেগ ঠাইলৈ যাব পাৰে। অ'কে। কুৱেশ্যন নম্বৰ 7. সানি সজাগতা আৰু খনিৰ কাৰ্যত সহায়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয়? When is the International Day for Mine Awareness and Assistance in Mine Actions observed? খনি সজাগতা আৰু খনিৰ কাৰ্যত সহায়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস এপ্ৰিলৰ 7 তাৰিখে পালন কৰা হয়। অপশ্যন চি ইজ ৰাইট আনসাৰ, মনত থাকিব। গুড। নেক্সট কুৱেশ্যন নম্বৰ 8. আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস কেতিয়া পালন কৰা হয়? When is the International Day of Conscience observed? আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস কেতিয়া পালন কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো আপোনালোকে ক'তো দেখা নাই, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহি থাকে। আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস
আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ ৰাইট আনসাৰ এপ্ৰিলৰ 4 তাৰিখে আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস পালন কৰা হয় কোৱেশ্চন নম্বৰ 9 কোন মাহত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব সাগাছ ৰোগ দিৱস The World Chagas Disease Day observed across the world during which month? The right answer is March মাহত বিশ্ব সাগাছ ৰোগ দিৱস পালন কৰা হয় অপশ্যন সি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 10 প্ৰতি বছৰে কেতিয়া বিশ্ব হিমোফিলিয়া দিৱস পালন কৰা হয় When is the World Hemophilia Day observed every year? হিমোফিলিয়া দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এপ্ৰিল মাহৰ 17 তাৰিখে হিমোফিলিয়া দিৱস পালন কৰা হয় তাৰিখটো মনত ৰাখিব এপ্ৰিলৰ 17 তাৰিখে হিমোফিলিয়া ডিজিজ বা হিমোফিলিয়া ডে পালন কৰা হয় বিশ্ব হিমোফিলিয়া দিৱস কোৱেশ্চন নম্বৰ 11 কোন মাহত সমগ্ৰ বিশ্বতে পালন কৰা বিশ্ব সাগাছ ৰোগ দিৱস The World Chagas Disease Day observed across the world during which month ইতিমধ্যে কৈছো World Chagas দিৱস কেতিয়া পালন কৰা হয় এতিয়া এই কোৱেশ্চনটো চাওক দুটা আপোনাৰ কোন মাহত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব সাগাছ ৰোগ দিৱস সাগাছ ৰোগ দিৱস আৰু ইয়াতে দিছে সাগাছ ৰোগ দিৱস ইয়াৰে শুদ্ধ উত্তৰটো আপোনাক মই ইতিমধ্যে কৈছোই আৰু নকম শুদ্ধ উত্তৰটো কি হ'ব কোৱেশ্চন নম্বৰ 9 টো ৰিপিট দিয়া গৈছে কোৱেশ্চন নম্বৰ 9 টো হৈছে অপশ্যন সি ইজ ৰাইট আনসাৰ মাৰ্চ মাহত আৰু কোৱেশ্চন নম্বৰ 11 টো ইয়াতে মাৰ্চ আছে গতিকে এই দুটা কোৱেশ্চন সেম গতিকে আনসাৰটো হ'ব মাৰ্চ কোৱেশ্চন নম্বৰ 12 ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা সপ্তাহ কোন মাহত পালন কৰা হয় নেশনাল পঞ্চায়ত এৱাৰ্ডছ উইক ইজ সেলিব্ৰেটেড ইন হুইচ মান্থ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা সপ্তাহ কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে মাৰ্চ মাহত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা সপ্তাহ পালন কৰা হয় কোৱেশ্চন নম্বৰ 13 বিশ্ব পৃথিৱী দিৱস 2023 ৰ বিষয়বস্তু কি What is the theme of the World Earth Day 2023 শুদ্ধ উত্তৰটো হৈছে ইয়াৰ থিম হৈছে ইনভেষ্ট ইন আৱাৰ প্লেনেট অপশ্যন বি ইজ ৰাইট আনসাৰ 2023 ৰ যেটো বিশ্ব পৃথিৱী দিৱস ইয়াৰ আমাৰ থিমটো হৈছিল ইনভেষ্ট ইন আৱাৰ প্লেনেট কোৱেশ্চন নম্বৰ 14 বিশ্ব গ্ৰন্থ দিৱস 2023 ত ইউনেস্কোৰ বিষয়বস্তু কি আছিল What is the theme of UNESCO on the World Book Day 2023 শুদ্ধ উত্তৰটো হৈছে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটসটো হৈছে শুদ্ধ উত্তৰ বিশ্ব গ্ৰন্থ দিৱসৰ 2023 ত ইউনেস্কোৰ বিষয়বস্তু হৈছে অপশ্যন বি মনত থাকিব কোৱেশ্চন নম্বৰ 16 ইংৰাজী ভাষা দিৱস কেতিয়া পালন কৰা হয় When is the English language day observed বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেকিটা সিস্টো সোৱানে আজি কোৱেশ্চন কিটা কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু প্ৰতিটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট যদি হে সোৱানে চাব পাৰে আৰু লগে লগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লওক কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এপ্ৰিল 23 ওকে ইংৰাজী ভাষা দিৱস এপ্ৰিলৰ 23 তাৰিখে পালন কৰা হয় আকৌ কৈছো ইংৰাজী ভাষা দিৱস এপ্ৰিল মাহৰ 23 তাৰিখে পালন কৰা হয় কোৱেশ্চন নম্বৰ 16 বিশ্ব মেলেৰিয়া দিৱস কেতিয়া পালন কৰা হয় When is the World Malaria Day celebrated আজি ভিডিওটো বহুত ফাস্ট কৰিছো ইয়াৰ মাজতো কথা কৈ গৈ আছো আপোনালোকে বহুতে বেয়া পায় কথা ক'লে কিন্তু একচুয়ালি মই কথাবিলাক অযথা নকও যি সকলে বুজি পায় আৰু নাপালে মই ক'বলকে একো নাই সো বিশ্ব মেলেৰিয়া দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে yes এপ্ৰিল মাহৰ 23 তাৰিখে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় কোৱেশ্চন নম্বৰ 17 শান্তিৰ বাবে বহুপক্ষীয়তাবাদ আৰু কূটনীতিৰ আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয় When is the International Day of Multilateralism and Diplomacy for Peace observed কেতিয়া কৰা হয় শুদ্ধ উত্তৰটো হৈছে এপ্ৰিলৰ 24 তাৰিখে কোৱেশ্চন নম্বৰ 18 কৰ্মক্ষেত্ৰত সুৰক্ষা আৰু স্বাস্থ্যৰ বিশ্ব দিৱস কেতিয়া পালন কৰা হয় When is the World Day for Safety and Health and Work observed কম সময়ৰ ভিতৰত আজি 30টা কোৱেশ্চন কমপ্লিট কৰি দিম শুদ্ধ উত্তৰটো হৈছে এপ্ৰিল মাহৰ 26 তাৰিখে কৰ্মক্ষেত্ৰত সুৰক্ষা আৰু স্বাস্থ্যৰ বিশ্ব দিৱস পালন কৰা হয় এপ্ৰিলৰ 26 তাৰিখে কোৱেশ্চন নম্বৰ 19 75 সংখ্যক ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী দিৱসৰ বিষয়বস্তু কি What is the theme of the 75th UN Peacekeepers Day শুদ্ধ উত্তৰটো হৈছে Security for Peacekeepers okay
Option B is the right answer. Question number 20. শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্ব দিৱস কেতিয়া পালন কৰা হয়? When is the World Day Against Child Labor observed? জুনৰ 12 তাৰিখে শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্ব দিৱস পালন কৰা হয়। Question number 21. 2023 চনত ICT দিৱসত আন্তঃৰাষ্ট্ৰীয় ছোৱালী What is the theme of International Girls in ICT Day 23? 2023 যেটো আপোনাৰ ইন্টাৰনেশ্যনেল গাৰ্লছ আপোনাৰ ICT হৈছিল তাৰ থিমটো কি আছিল বিষয়বস্তু কি আছিল 2023 চনৰ ICT দিৱসত আন্তঃৰাষ্ট্ৰীয় ছোৱালী যেটো পাৰফৰ্ম হৈছিল তাৰ বিষয়বস্তু কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰক শুদ্ধ উত্তৰটো হৈছে ডিজিটেল স্কিল ফৰ লাইফ অপচন বি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 22 কৰ্মক্ষেত্ৰত সুৰক্ষা আৰু স্বাস্থ্যৰ বিশ্ব দিৱস কেতিয়া পালন কৰা হয় When is the World for Safety and Health and Work observed? এইটো কোৱেশ্চন একবাৰ কোৱা গৈছে আৰু দুটাবাৰ নকও ওকে দুটা কোৱেশ্চন ৰিপিট হৈছে আপোনালোকে ৰিপিট হোৱা কোৱেশ্চনবোৰ ইগনোৰ কৰিব কোৱেশ্চন নম্বৰ 23 বিশ্ব পশু চিকিৎসা দিৱস 2023 কেতিয়া পালন কৰা হয় When is the World Veterinary Day 2023 observed? এপ্ৰিল মাহৰ 30 তাৰিখে বিশ্ব পশু চিকিৎসা দিৱস 2023 ত পালন কৰা হৈছে কোৱেশ্চন নম্বৰ 24 আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস কেতিয়া পালন কৰা হয় When is the International Museum Day celebrated? শুদ্ধ উত্তৰটো হৈছে মে মাহৰ 15 তাৰিখে অপচন বি ইজ দ্য ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 25 75 সংখ্যক ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষী দিৱসৰ বিষয়বস্তু কি What is the theme of the 75 UN Peacekeepers Day? এই মাত্ৰ কৈছিলে আৰু নকও সিকিউৰিটি ফৰ পিসকিপাৰ্স অপচন বি ইজ দ্য ৰাইট আনসাৰ ওকে তিনটা কোৱেশ্চন ৰিপিট হৈছে কোৱেশ্চন নম্বৰ 26 প্ৰতি বছৰ বিশ্ব সিকেল সেল সজাগতা দিৱস কেতিয়া পালন কৰা হয় When is the World Sickle Cell Awareness Day observed every year? কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে 19 জুন তাৰিখে জুন 19 তাৰিখে পালন কৰা হয় কোৱেশ্চন নম্বৰ 27 প্ৰতি বছৰ বিশ্ব গ্ৰহাণু দিৱস কেতিয়া পালন কৰা হয় When is the World Asteroid Day observed every year? শুদ্ধ উত্তৰটো হৈছে জুলাই মাহৰ 15 তাৰিখে পালন কৰা হয় কোৱেশ্চন নম্বৰ 28 ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে বিশ্ব কিশোৱাহিলি ভাষা দিৱস কেতিয়া পালন কৰা হয় কেতিয়া পালন কৰে When is the World Kiswahili Language Day celebrated every year by the UN? অপচন কেইটা চাওক আৰু শুদ্ধ উত্তৰ কমেন্ট কৰক শুদ্ধ উত্তৰটো হৈছে জুলাই মাহৰ 5 তাৰিখে পালন কৰে কোৱেশ্চন নম্বৰ 29 খেহতিয়াকৈ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে AI for India 2.0 কাৰ্যসূচী আৰম্ভ কৰিছে Which Union Ministry has recently launched the AI for India 2.0 program? এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন হয় সো ইগনোৰ নকৰিব কোৱেশ্চনটো কাৰণ পৰীক্ষাত যদি আহে আপোনালোকে কনফিউজ হৈ যাব গতিকে এতিয়াই আপোনালোকে মনত ৰাখক খেহতিয়াকৈ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে AI for AI মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইন্ডিয়া 2.0 কাৰ্যসূচী আৰম্ভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনিয়ন মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্টে আৰম্ভ কৰিছে অপচন এ আছে ৰাইট আনসাৰ আৰু কোৱেশ্চন নম্বৰ 38 হৈছে আজি ভিডিওটো শেষৰটো কোৱেশ্চন আহাকৰ ভিডিওটো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগত আৰু বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'বলৈ নাপাহৰিব আজি শেষৰটো কোৱেশ্চনলৈ আগবাঢ়িছো আজি শেষৰটো কোৱেশ্চন হৈছে ভাৰতীয় কোনখন ৰাজ্যৰ ৰাজধানী চহৰৰ পুৰণি নাম মাদ্ৰাজ মাদ্ৰাজ ইজ দা old name of the capital city of which Indian state এই কোৱেশ্চনটো এনসাৰটো মই নিদো এই কোৱেশ্চনটো এনসাৰটো আপোনালোকে কমেন্ট কৰক আৰু শুদ্ধ উত্তৰটো মোক কমেন্ট কৰক মই নিশ্চয়কৈ আপোনালোকক কমেন্টত পিন কৰি দিম নেক্সট শুদ্ধ উত্তৰটো আৰু যদিহে আপোনালোকে এই কোৱেশ্চন নম্বৰ 32 লে ভিডিওটো চাইছে তেতিয়াহে আপোনালোকে এনসাৰটো দিব পাৰিব মই ভাবো গতিকে সেই কাৰণে মই এনসাৰটো নকও যে আপোনালোকে এই কোৱেশ্চনটো এনসাৰ দিয়ক ভাৰতীয় কোনখন ৰাজ্যৰ ৰাজধানী চহৰৰ পুৰণি নাম মাদ্ৰাজ আছিল বৰ্তমান সেই চহৰখনৰ নাম কি নামেৰে জনা যায় ইয়াতে চহৰকেখনৰ নাম দিয়া আছে ইয়াৰ ভিতৰত কোনটো হ'ব ৰাইট আনসাৰ আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰক আৰু যদিহে আপোনালোকে কমেন্ট কৰে মই যিসকলে শুদ্ধ উত্তৰ কমেন্ট কৰে তেওঁলোকৰ নামবোৰ নেক্সট ভিডিওত নিশ্চয়কৈ ল'ম গতিকে ভিডিওটো ইমানতে সমাপ্ত কৰিছো আজি ভিডিওটো কোৱেশ্চন কেইটা চাই কেনেকুৱা পালে জনাবলৈ নাপায় আৰু আমাৰ সিৰিজটো আগলৈ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপায় তো বন্ধুসকল আজিলৈ মানে অন্য এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় আই অসম